মুঠতে তাইক লাগে 13 দিন হল নাই 25 বছৰীয়া বোৱাৰী সন্ধানহীন কন্যাক স্কুলত থৈ জিকুল আজিলৈকে অহা নাই ক'ত গ'ল বোৱাৰীগৰাকী 13 দিন পিছতো পোৱা নাই পৰিয়ালে সন্ধান কন্যাই বিচাৰিছে স্বামীয়ে বিচাৰি হাবাথুৰি খাইছে কিন্তু যোৱা 1 ডিসেম্বৰ শুকুৰবাৰে ছোৱালীক স্কুললৈ থৈ আহি আজিও উভতি যোৱা নাই ঘৰলৈ 25 বছৰীয়া বোৱাৰী বন্দিতা কোঁৱৰ নমস্কাৰ মোৰ নাম অমল কোঁৱৰ মোৰ পৰিবাৰ হ'ল বন্দিতা কোঁৱৰ মোৰ ছোৱালীৰ নাম হ'ল মুন্নি কোঁৱৰ আজি 12 দিন হ'ল 13 দিন হ'ল আজিলৈকে পোৱা নাই মোৰ পৰিবাৰ আজিলৈকে পৰিবাৰক পালে বহুত বিচাৰিছোঁ হাবাথুৰি খাই গৈছে পোৱালীজনী তাৰ মাকো বিচাৰি হাবাথুৰি খাই গৈছে আজিলৈকে মই কেনেকৈ চলি আছোঁ মই নিজে নাজানো তেওঁ মই ৱাইফক মোক ৰিটাৰ্ণকৈ ঘূৰাই পাব লাগে মই কণ্টেক্টৰ নম্বৰ দিছোঁ আৰু মোৰ পোৱালীজনী ইমান সৰুতে পৰীক্ষা দি থৈ গুচি গৈছে আৰু মই তাৰ বাবে আপোনাক অনুৰোধ কৰিছোঁ মোৰ ৱাইফক মই সোনকালে ঘূৰাই পাবলৈ মই তাৰ বাবে আপোনাক অনুৰোধ কৰিছোঁ আৰক্ষী চাপিছিলোঁ আৰক্ষী আজিলৈকে আৰক্ষীকো বিচাৰ কৰিব পৰা নাই আৰক্ষী আজিলৈকে 2 তাৰিখে মই জনাই দিছিলোঁ 2 তাৰিখৰ পৰা আজিলৈকে 13 দিন হ'ল আজিলৈকে আৰক্ষী কোনো হেৰি কৰিব পৰা নাই আজিলৈকে বিচাৰি পোৱা নাই আজিলৈকে কোনো ব্যক্তিয়ে বোৱাৰীগৰাকীৰ সন্ধান পালে তলত উল্লেখ কৰা এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান স্বামী আৰু কণমানি কন্যাৰ যোগাযোগৰ নম্বৰ মই দিছিলোঁ আপোনাৰ 8876935306 মই নম্বৰতে কণ্টেক্ট নম্বৰ দিছিলোঁ আপোনাৰ মই যোগাযোগ কৰিলে মই নথৈ সুখী পাম মই আনন্দ পাম মোৰ পোৱালীজনীৰ কাৰণে ৰাইজসকল যদি মোৰ বোৱাৰীজনী 1 তাৰিখৰ পৰা সন্ধানহীন হৈ আছে যদি সদাশয় লোকে যদি ক'ৰবাত সম্ভেদ পাইছে তেতিয়া ফটো সৈতে দিয়া হৈছে গতিকে তেওঁলোকে অনতি পলমে যোগাযোগ তলৰ ঠিকনাত যোগাযোগ কৰিলে নথৈ সুখী হ'ম যদি বোৱাৰীগৰাকীয়ে এই মুহূৰ্তত এই খবৰ চাই আছে তেন্তে কন্যাৰ কথা ভাবি যেন যোগাযোগ কৰে পৰিয়ালৰ সৈতে ৰহাৰ পৰা ইন্দ্ৰ কুমাৰ নাথৰ ৰিপৰ্ট টাইম 8